অনুসূচিত জাতিৰ 13টা সংগঠনে যৌথভাৱে সংবাদমেল আয়োজন কৰিছোঁ। ইয়াৰ উদ্দেশ্য এইটোৱে হ'ল যে সাংবিধানিকভাৱে অসমৰ OBC তালিকা অন্তৰ্ভুক্ত কেওসকলক জাল কেও বা কৈৱত্য হিচাপে অনুসূচিত জাতিত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। আজি এই সংবাদমেলৰ যোগেদি আমি সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ যে অনুসূচিত জাতিৰ যিগৰাকী মন্ত্ৰী আছে পীযুষ হাজৰিকা আৰু তেওঁৰ লগত কিছু বিত্ত সংগঠনে লগ লাগি যিসমূহ অবৈধ, আজি আপোনালোকে স্পষ্টভাৱে গম পাইছে যে জাতি পৰিষদৰ সম্পাদকজনে ইতিমধ্যে স্পষ্টভাৱে কৈছে যে সেই যিখন কমিটি আছে তেওঁলোক বৈধ নহয়, সেই অবৈধ কমিটি। আৰু ছাত্ৰ সন্থাৰ সম্পাদকজনে স্পষ্টকৈ কৈছে যে দীপাংকৰ দাস আৰু মৃদুল দাস শিৱসাগৰক তেওঁলোকক অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পৰা বহুত দিনৰ আগতে সংগঠনৰ কাম বিৰোধী কাম কৰাৰ কাৰণে তেওঁলোকক বহিষ্কাৰ কৰিছে। যে মন্ত্ৰী পীযুষ হাজৰিকাই যেনেকৈ চুৰ ছাত্ৰীকে ঘূৰি ফুৰে, তেওঁ যেনেকৈ দাগী অপৰাধী বা চিণ্ডিকেটত জড়িত, সেইসকল যিসকল দাগী অপৰাধী লোক আছে সংগঠনৰ বহিষ্কৃত, সেইসকল লোকক লগত লৈ অনুসূচিত জাতি ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে। যে আমি যদি চাবলৈ যাওঁ কেওসকলে 1951, 1971 আৰু লাষ্ট 2011লৈকে তেওঁলোকে অনুসূচিত জাতিৰ যি জনগণনা হৈছিলে তাত তেওঁলোকে কোনো পৰ্যায়ত অনুসূচিত জাতিৰ লোক বুলি কোৱা নাই। আৰু যদি আমি চাবলৈ যাওঁ কেইদিনমান আগত মন্ত্ৰী ৰঞ্জিত দাসে যে অনুসূচিত জাতি কৈৱৰ্তসকলৰ ওপৰত বিৰূপ মন্তব্য কৰিছিলে আৰু তাৰ বাবে আমি গোচৰ ৰুজু কৰিছোঁ, তাৰপিছত তেওঁ ক্ষমা প্ৰাৰ্থনা কৰিছে। কিন্তু এতিয়া তেওঁলোকক অনুসূচিত জাতি অন্তৰ্ভুক্ত কৰিব কিয় লাগিছে? যে চৰকাৰৰ বিজেপি চৰকাৰৰ এটাই পলিচি আছে যে অনুসূচিত জাতিৰ যিসকল লোক আছে, বৰ্তমান যিকেইটা সমষ্টি লয়াৰ আশ্ৰমত গৈছে, সেই সমষ্টিকেইটাত অনুসূচিত জাতিৰ কোনো প্ৰকৃত অনুসূচিত জাতিৰ লোক তাৰ পৰা যাতে নিৰ্বাচনত প্ৰতিনিধিত্ব হ'ব নোৱাৰে। যদি চাবলৈ যাওঁ তাত মুখ্যমন্ত্ৰীয়ে হওক বা পীযুষ হাজৰিকাই কিছু লোক আছে যিসকল লোকক তাত তেওঁলোকে ৰাজনীতিভাৱে সংস্থাপন কৰিব বিচাৰে, যে এইসকল লোকে এতিয়াও অনুসূচিত জাতিৰ লোকসকলক নিম্ন শ্ৰেণী বুলি ভাবি থাকে আৰু ভবাৰ কাৰণে তেওঁলোকে এইটো কৰিছে। আৰু যদি এইটো হ'ল কোৰ্টৰ অৰ্ডাৰ যে জাতি পৰিষদে কোনো কাম কৰিব নোৱাৰে, চৰকাৰে সেই কোৰ্টৰ অৰ্ডাৰক অৱমাননা কৰি সেই জাতি পৰিষদে এটা ভাগক লৈ তেওঁলোকে অনুসূচিত জাতিৰ ওপৰত সিদ্ধান্ত ল'ব গৈছে। এইটো এখন নীলাজ্য কথা। পীযুষ হাজৰিকা নীলাজ্য মন্ত্ৰী, পীযুষ হাজৰিকাৰ কোনো কাম নাই, তেওঁক সেই মন্ত্ৰী পদৰ পৰা অপসাৰিত কৰিব লাগে। আৰু দ্বিতীয়টো কথা হ'ল যে তেওঁসকলক জাতিগত প্ৰমাণপত্ৰ দিব নালাগে বুলি গুৱাহাটী উচ্চতম ন্যায়ালয়ত 13 চনত এটা গোচৰ ৰুজু হৈ আছে। বৰপেটাত সেইটো গোচৰ ৰুজু কৰিছে যে তেওঁলোকে তাত জোৰ জবৰদস্তি অবৈধভাৱে ভুৱা তথ্যৰে তেওঁলোকে জাতিগত প্ৰমাণপত্ৰ লৈছে। যে চাবলৈ যাওঁ যে ভাৰত স্বাধীন হোৱাৰ আগত অনুসূচিত জাতিৰ লোকসকলৰ মাটি ৰখাৰ অধিকাৰ নাছিলে, কিন্তু ভাৰত স্বাধীন হোৱাৰ আগৰ মাটিৰ ডকুমেণ্টৰ আধাৰত তেওঁলোক অনুসূচিত জাতি বুলি জাতিগত প্ৰমাণপত্ৰ তেওঁলোকসকলে লৈ আছে। আৰু যদি আমি চাবলৈ যাওঁ আমাৰ যিসমূহ দল সংগঠনে ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ থকা লোকসকলৰ ওপৰত অধিক দাখিল কৰিছে, অধিকাংশই তেওঁ সম্প্ৰদায়ৰ লোকে তেওঁলোকে মাটিৰ ডকুমেণ্টৰ ওপৰত আধাৰ কৰি জাতিগত প্ৰমাণপত্ৰ আছে। এইটো সম্পূৰ্ণ অসাংবিধানিক আৰু অসাংবিধানিক কাম হৈ আছে, এইটো বন্ধ কৰিব লাগে। আৰু যদি চাবলৈ যাওঁ তাৰাপ্ৰসাদ দাস, তেওঁ মিছন ভূমিপুত্ৰ এপৰ জৰিয়তে তাৰাপ্ৰসাদ দাসে জাতিগত প্ৰমাণপত্ৰ পালে, 60 কিমান ইয়াৰ্ছত তেওঁ চাৰ্টিফিকেট পালে। যে মিছন ভূমিপুত্ৰ এপটো এতিয়া বন্ধ কৰিব লাগে, এইটো সুপ্ৰিম কোৰ্টত 1994 মাধুৰী পাটেলৰ যিটো অৰ্ডাৰ আছে সেই অৰ্ডাৰটো ভাইলেট কৰিছে। অতি শীঘ্ৰে এইখিনি বন্ধ কৰিব লাগে। যদি নকৰে তেওঁসকলে OBC ষ্টেটাছত ৰাখক, SC যদি দিয়ে তেতিয়াহ'লে গতিকে আমি অসম জুৰিত তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু ইয়াৰ বাবে যদি কিবা ক্ষয় ক্ষতি হয় মানুহে মুখ্যমন্ত্ৰী মহোদয় আৰু পীযুষ হাজৰিকা সম্পূৰ্ণৰূপে দায়ী হ'ব।